গোৱালপাৰা জিলাৰ জলেশ্বৰত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। আজি মহাষষ্ঠীৰ লগে লগে মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দেশৰ ভিন্ন প্ৰান্তৰ লগতে জলেশ্বৰতো উলহ মালহেৰে আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা মহোৎসৱ। সংখ্যালঘু প্ৰধান অঞ্চল জলেশ্বৰত যুগ যুগ ধৰি হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰে দুৰ্গা পূজা উদযাপন কৰা হয়। ধৰ্মীয় সম্প্ৰীতি আৰু ভাতৃত্বৰ এক অনন্য দৃষ্টান্ত সৃষ্টি কৰি আহিছে এই উৎসৱে। অসমবাসীৰ প্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ জনতাই সাংস্কৃতিক উৎসৱৰ একাংশ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লৈছে। তাৰ পৰিৱৰ্তে শান্তপ্ৰিয়ভাৱে শুদ্ধ ভক্তিৰ ভাৱনাৰে উদযাপন কৰা হ'ব দুৰ্গা পূজা। ইপিনে প্ৰশাসনে ইতিমধ্যেই উৎসৱ সাফল্যমণ্ডিত আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাঢ়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ লখিমপুৰ। মা দুৰ্গা ষষ্ঠীৰ শুভ আৰম্ভণি আমি আৰম্ভণি কৰিছোঁ এই পূজা, আমাৰ মায়ের পূজা। আৰু বিশেষকৈ আমাৰ ইয়াত অলপ কিছুমান আমি হিন্দু মানুহ আছোঁ আৰু হিন্দু মুছলমান সকলোৱে মিলি আমি মিলিজুলিভাৱে এই পূজাখন কৰোঁ। আমাৰ বহুত বছৰৰ পুৰণা পূজা এইটো। আৰু বিশেষকৈ আমাৰ জুবিন দাৰ কাৰণে অলপ দুখ লাগে, মনটো বেয়া লাগে। সেইকাৰণে আমি তথাপি আমি পৰম্পৰাগতভাৱে পূজাটো আমি উদযাপন কৰিম আৰু এই আশাৰে আমি কামনা কৰিলোঁ। আজি আমাৰ ষষ্ঠী আৰু আমি এইবাৰ মানে কি কৰা নাই, কাৰণ এটা দুখৰ বিষয় হৈ গ'ল, জুবিন দাই ঢুকাল। সেইকাৰণে জুবিন দাৰ স্মৃতি মনত ৰাখি আমি পূজাটো মানে অলপ নিমকৈ কৰিম আৰু পূজাটো কৰিম। দুৰ্গা পূজা মানে দেশৰ ভালৰ কাৰণে আৰু মানে আশীৰ্বাদ কৰিলে যাতে আমাৰ গাঁৱৰ সমস্যাবিলাক যাতে দূৰ হয়, এইটো আশা ৰাখি আমি পূজাটো কৰোঁ। বজাৰত আমি সকলোৱে হিন্দু মুছলিম একত্ৰিত হৈ পূজাটো কৰোঁ আমি, আৰু মায়ে যাতে এনেকৈ মিলাপ্ৰীতিভাৱে থাকিব পাৰে, এইটোৱে ৰাখি এইটো মনত আশা ৰাখি আমি পূজাটো কৰোঁ।